লতাশিলৰ বিহু মঞ্চত 23 বছৰ ধৰি ঢোল বজোৱা এজন ব্যক্তি 23 বছৰৰ পাছত তেওঁ সফলতা লাভ কৰিছে শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে একেবাৰে এগৰাকী সাধাৰণ ঢুলীয়া তেওঁক দেখাতেই গম পাইছে কাজিৰঙাৰ লাচিত গগৈ এই লাচিত গগৈ 2026 বৰ্ষৰ লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ঢুলীয়া লাচিত গগৈ ডাঙৰীয়া ঢোলটো কান্ধত লৈ আছে আৰু 23 বছৰ এই মঞ্চখনত এক প্ৰকাৰ সংগ্ৰাম কৰিছে বুলি মই কৈছোঁ সংগ্ৰামেই কৰিছে মোক এতিয়াও বহুত মানুহে কয় আপুনি বিচাৰক বহক বুলি কয় কিন্তু বহুত মানুহে মোক উৎসাহ দিয়ে আপুনি কেতিয়াও বিচাৰক নকৰিব বিহু মাৰক মই কিন্তু এখন মঞ্চহে মাৰোঁ বেলেগ বিহু এতিয়া আৰু 4-5 বছৰৰ পৰা নমৰাই হ'লোঁ বিহুটো ভাল পাওঁ আচলতে এই মঞ্চখন এনেকুৱা এটা প্ৰাণেৰে ভাল পাওঁ আচলতে বুজাব নোৱাৰোঁ বেলেগ ধৰণে ভাল পাওঁ গতিকে সেইটো কাৰণে ইয়াত মাৰি ভাল পাওঁ আৰু আমি 2003 চনৰ পৰা সংগীতা কাকতিক আমি বিহু ৰাণী কৰিছোঁ এনেকৈ 4-5 গৰাকী বিহু ৰাণী সম্ৰাজ্ঞী ঢেৰ হৈছে আমাৰ হাতত আচলতে ঢুলীয়া প্ৰাইজটো আজি পোৱাৰ কাৰণে মই বহুত সুখী আছোঁ 23টা বছৰৰ এইটো অপেক্ষাৰ পুৰস্কাৰ হয়নে আপোনাৰ বাবে অপেক্ষাৰ পুৰস্কাৰ আচলতে মই মনে কাকো ক'ব পৰা নাছিলোঁ মই নিজে মনত ভাবোঁ যে মই ঢুলীয়াটো কেতিয়া পাম ঢুলীয়াটো কেতিয়া পাব মনে ভাবি আছোঁ কথা কৈছোঁ আজি সেইটো লাগে মোৰ ইয়াত বহুত মানুহে কয় বোলে এনেকৈ পায় তেনেকৈ পায় কিন্তু মই সেইবিলাক নাই আচলতে কোনোবা মানুহ চিনাকি থাকিলে পায় আমাৰ চিনাকি নাই তাৰমানে আমি নিৰপেক্ষ মানুহ আছোঁ সাধাৰণ ঢোল বজাই নাচনি 23টা বছৰ অপেক্ষা কৰি পেলাই পাইছোঁ আজি সেইটো কাৰণে বহুত আনন্দ লাগিছে আজি পাম বুলি ভাবিছিলে নাই এবাৰ নাই মই সেইটো একো ভবা নাই মানে আগতেও এনেকুৱা হৈছে ন মই ভাবিছোঁ আৰু যোনে পায় পাব কোনো আপত্তিও নাই কিন্তু কোনে পায় কোনোবাই কাৰোবাক আচলতে ভাল পায় কিবা এটা ভাল পায় মোৰ কিবা এটা বেয়াও হ'ব পাৰে নিদিবলৈ সেইটোত মোৰ আক্ষেপ নাই আচলতে ঢোলটোৱেই চাগে হয়তো আপোনাৰ জীৱন নিৰ্বাহৰ পথ হয়নে হয় মই ঢোলটো কৰিয়ে মই বিভিন্ন জেগাত গৈছোঁ আচলতে এৰোপ্লেনত উঠিবলৈ আমাৰ শক্তি নাই আমি চহা মানুহ কৃষিজীৱী মানুহ নাঙল ধৰি থাকিব লাগিব হয় কেঁকুৰা নাঙল হাল বোৱা মানুহ এতিয়াহে ট্ৰেক্টাৰ ওলাইছে গতিকে এই ঢোলটোৱে আমাক এৰোপ্লেনে লৈ গৈছে বিভিন্ন জেগালৈ নিশ্চয় সেইটো ভাৰত চৰকাৰে কয় অসম গভৰ্ণমেণ্টে সুবিধা দিছে বিভিন্ন ইয়াত গেমছ পাতে গৈ আমি অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো এটা ভাল লাগে ঢুলীয়া হিচাপে যে বিচাৰে যে কাজিৰঙা লাচিত যাব লাগিব আমুকলৈ সেইটো অতি আনন্দৰ কথা আপোনাৰ পত্নী পৰিয়াল আছে নাই মই আচলতে সংসাৰ কৰা নাই মই নহ'লে প্ৰশ্ন এটা কৰিলোঁ হ'লে ঘৰত কেতিয়াবা সোধেন নাই ঢোল বজাই কি কৰি আছ ঢোল বজাই কি কৰিছ এনেকুৱা কথা কেতিয়াবা সোধে তেওঁলোকে চাগে মনৰ ভিতৰতে থাকে যদিও মোক নুসুধে আচলতে কি হয় কিছুমান কথা প্ৰকাশ কৰিবলৈ বেয়া পায় চাগে আৰু মোক একো নুসুধে মই বুজি পাইছোঁ আপুনি আজি যথেষ্ট আৱেগিক কাৰণ 23টা বছৰৰ অপেক্ষা কিমান আপুনি ঢোল বজাই কিমানক বিহু ৰাণী কৰালে বিহু কৰি কৰালে অজস্ৰ আমাৰ ডিষ্ট্ৰিক্টৰ কোনো জেগাৰ বাকী নাই তাৰমানে পূব পশ্চিম উত্তৰ দক্ষিণৰ কোনো নাচনি ননচোৱাকৈ নাই এফালে বৰপেটাৰ ছোৱালী নচুৱাইছে এফালে লখিমপুৰ ধেমাজি এফালে কাৰ্বি আংলঙৰ সামগ্ৰী হৈছে আপাৰ আছামৰ গোটেই ছোৱালী আমি নচুৱাইছোঁ ঢোলৰ চাপৰ চাট হ'ব লাগে ঠিক আছে হাঁহিমুখে ঢোলত চাপৰ আৰু 23টা বছৰৰ এক প্ৰকাৰ সংগ্ৰাম লতাশিলৰ এই বিহু সম্ৰাজ্ঞীৰ মঞ্চখনলৈ এই লাচিত গগৈ কাজিৰঙাৰ একেবাৰে সাধাৰণ ঘৰৰ ঢুলীয়া লাচিত গগৈ 23টা বছৰ তেওঁ একেৰাহে আহি আছে একেৰাহে তেওঁ ইয়াত ঢোল বজাইছে তেওঁ ঢোল বজোৱাৰ পাছতেই কোনোবা বিহু সম্ৰাজ্ঞী হৈছে এই মঞ্চখনত কোনোবা বিহু কৰি হৈছে কোনোবা বিহু ৰাণী হৈছে তেওঁ মনে ভাবি আছিল যে তেওঁ এদিন এই মঞ্চখনৰ শ্ৰেষ্ঠ ঢুলীয়াটো লাভ কৰিব কিন্তু কাকো সেই কথা ক'ব পৰা নাছিল আৰু অৱশেষত আজিৰ দিনটোত সেইখন লাচিত গগৈৰ বাবে আহিল আৰু লাচিত গগৈ লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ 2026 বৰ্ষৰ শ্ৰেষ্ঠ ঢুলীয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ